আমাৰ সকলোৰ কাৰণে জুবিন এটা অনুষ্ঠান আছিল। জুবিনক আজি অসমৰ ৰাইজে বা গোটেই পৃথিৱীক আজি জুবিনক দেখাই দিলে যে এজন শিল্পীক কেনেকৈ মানুহে মৰম কৰে আৰু জুবিনৰ দৰে এজন একদম স্পষ্টবাদী শিল্পী। জুবিনে যাক কয় সঁচাটো কয়, সি চৰকাৰৰ ঘৰে হওক মানুহে বেলেগে হওক তাৰ মনৰ ক্ষোভ সি কৈ দিয়ে। আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে জুবিনৰ কাৰণে এইকেইদিন যথেষ্ট কষ্ট কৰিছে, অসমৰ ৰাইজে চবেই দেখিছে। আমি তেখেতৰ ওচৰত আৰু এটা বিনম্ৰ অনুৰোধ যেন আমাৰ জুবিনে আমাৰ এটা ন্যায় পায়, এটা ন্যায় মানে এটা উচিত তদন্ত হয়। জুবিনৰ অনুৰাগীক যাতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে দিব পাৰে। যিকেইজন যিবিলাক দোষী সাব্যস্ত হ'ব তেওঁলোকক উচিত শাস্তি দিব লাগে। অসমৰ ৰাইজৰ সকলোৰে সেইটোৱেই আশা। এতিয়া জুবিনে যিটো বিচাৰিছিল, জুবিন আমাৰ মাজত আৰু যিমান দিন থাকিব লাগিছিল সেইটো আমাৰ নহ'ল, কিন্তু জুবিন তথাপিও আমাৰ অসমৰ প্ৰতিজন মানুহৰ হৃদয়ত আমি জীৱনত বাচি থকালৈ জুবিন আমাৰ বুকুৰ মাজত থাকিব, জুবিন আমাৰ লগত থাকিব। সেইকাৰণে আমাৰ সকলোৰে ক্ষোভ যে জুবিনক ষড়যন্ত্ৰই হওক যিয়ে নহওক, যিয়ে এইটো দোষী থাকিব তেওঁলোকক অনতিপলমে তেওঁলোকৰ ওপৰত এটা উচিত ব্যৱস্থা কৰিব লাগে। অসমৰ মানুহে এতিয়া কেৱল সেইটোৱে আশা কৰি আছে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।